বুকু কপাই যোৱা ডেৰঘৰ বালিচনৰ পথ দুৰ্ঘটনাত নিহতসকলৰ স্মৃতিত নিৰ্মাণ হ'ব স্মৃতিসৌধ। ডেৰগাঁও সমাজকৰ্মী বিবেক বৰুৱাৰ প্ৰশংসনীয় পদক্ষেপ। 2024 চনৰ 3 জানুৱাৰীত কাহিলী পুৱাতে পথ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা 12 অসমীয়াৰ নিহতৰ স্মৃতিত সমাজকৰ্মী বিবেক বৰাই নিজা খৰচেৰে আৰম্ভ কৰিছে নিৰ্মাণৰ কাম। স্থানীয় লোকৰ সহযোগত বন্তি প্ৰজ্বলন কৰি ৰীতি নীতিলৈ স্মৃতিসৌধৰ আধাৰশিলা স্থাপন কৰা হয়। পৰিয়াল তথা ৰাইজে বিবেক বৰুৱাৰ পদক্ষেপক শলাগ লোৱাৰ লগতে প্ৰশংসাৰে উপচাইছে। এটা মহান উদ্দেশ্যলৈ আমাৰ এই স্মৃতিসৌধভাগ আমাৰ মাজত চিৰযুগমীয়া কৰিবৰ কাৰণে আগবঢ়াইছে। তেখেতকো আমি অশেষ ধন্যবাদ দিছোঁ আৰু অনাগত দিনত যাতে তেখেতে আৰু সমাজৰ কাম কৰি যাবৰ কাৰণে ভগৱানে তেওঁক সাহস দিয়ক, সেইটো আমি আশা কৰিছোঁ। আৰু আমাৰ যি স্মৃতিসৌধ সেই সৌধটো যাতে আমি অনাগত দিনতো ভৱিষ্যত প্ৰজন্মলৈ যাতে সুৰক্ষিত কৰি ৰাখিব পাৰোঁ, তাৰ বাবেও আমি ব্যৱস্থা কৰিবলৈ আমাৰ গাঁৱৰ সকলো ৰাইজ যাতে একত্ৰিত হৈ উঠোঁ, তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। আজি আমাৰ এই বচা ভৰুৱা গাঁৱৰ যি ডেৰগাঁৱত বাছ দুৰ্ঘটনা হৈছিলে, তেখেতসকলৰ স্মৃতিত আজি এটা ইয়াত আমাৰ বচা ভৰুৱা গাঁৱত স্মৃতিসৌধ নিৰ্মাণ কৰিবলৈ বিবেক ডাঙৰীয়াৰ যি পদক্ষেপ লৈছে, তেখেতৰ পদক্ষেপত আমি নথৈ আনন্দিত হৈছোঁ। তেখেতে অনাগত দিনতো যাতে এনেকুৱা শুভ কামৰ কাৰণে আগবাঢ়ি যাবলৈ ভগৱন্তই তেখেতক সহায় কৰিবৰ কাৰণে আমি প্ৰভু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ভৱিষ্যতেও যাতে এনেকুৱা এটা ভৱিষ্যত প্ৰজন্মৰ কাৰণে এইটো এটা স্মৃতি ৰৈ যাব, তাত আমি বহুত আনন্দিত হৈছোঁ। ইয়াকে কৈছোঁ।